থাকিব পৰাৰ কাৰণে মই যেতিয়া ক'লো মই ডিব্ৰুগড়লৈ আহিম বুলি ডক্টৰ শইকীয়াই চিধা কৈছে বাইদেউ আপুনি আহিব লাগিব মই আহা আজি মানে জাৰ্ণিটোৱে প্ৰায় 24 ঘণ্টাৰ হৈছে মই কালি ৰাতিপুৱা স্কটলেণ্ডৰ 10টা বজাতে ঘৰ আহিছোঁ তথাপিও মই কৈছোঁ ঠিকে আছে বাৰু মই বেছি সময় থাকিব নোৱাৰোঁ গৈ মাত্ৰ সকলোতে মোৰ একদম অন্তৰৰ পৰা ভোগালী বিহুৰ ওলগ জনাই প্ৰকৃতিৰ যিটো সেৱা কৰে আজিতো আমি সেইটোৰ কাৰণে ধন্যবাদ দিবৰ কাৰণে আমি ভোগালী বিহুটো পালন কৰোঁ গতিকে আপোনালোক সঁচাই সকলো এনেকুৱা এডোখৰ জেগাত থাকিবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি ক'ব লাগিব আৰু মই আহি দেখি মই ভাইটিটো কৈছোঁ মই নহয় কানৈ কলেজ আমি মিছ কৰিব নোৱাৰোঁ মই দেখিলেই চিনি পাম যে এইখন কানৈ কলেজ বুলি আহি থাকোঁতে এইফালৰ পৰা বহুত ধন্যবাদ আজি বহুত মৰম পালোঁ আৰু সঁচাই ধন্য হ'লোঁ ছাৰৰ কৃপাতে মই 2-এখন মিটিঙত আপোনাক লগ পাইছোঁ আপুনি যিহেতু ক'লেই স্কটলেণ্ডত শিশুসকলৰ লগত জড়িত আমিও সুযোগ লওঁ আচলতে মইনা পাৰিজাত এটা শিশু অনুষ্ঠান আপুনি চাগে জানে হয় 1950 চনতে এই শিশু অনুষ্ঠানটোৰ জন্ম হৈছে আৰু এতিয়া বাইদেউ মহাৰাজা জয়ন্তী বৰ্ষত ভৰি দিছে 75 বছৰত আমি আমাৰ সকলো মইনা পাৰিজাতৰ লগত জড়িত সকলো অভিভাৱক ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ পৰা এটা আপোনাক অনুৰোধ জনাইছো স্কটলেণ্ডতো যদি এনেকুৱা এটা অনুষ্ঠান আমি কৰিব পাৰোঁ আপোনাৰ সহযোগত বিশেষকৈ আমি অশেষ ধন্য হ'ম এটা অসমৰ অনুষ্ঠান মইনা পাৰিজাত 50 বছৰীয়া অনুষ্ঠান যদি আপোনাৰ সহায় লাগিব বিশেষকৈ কওঁ সকলো শিশু আমাৰ 12 বছৰলৈকে 14 বছৰলৈকে সেই শিশুসকলক লৈ আমি মইনা পাৰিজাত অনুষ্ঠানটো চলাই আছো আপুনি তাত থাকিব আমি ইয়াত থাকিম এটা মাধ্যমত আমি অনুষ্ঠানটো চলাই যাম বাইদেৱে সদায় তেনেকে কয় মই যিহেতু আজি বহুত কেইবাবছৰ ধৰি বাইদেউক পাইছোঁ যত্ন কৰা মানে কামটো হ'ব আৰু আমি এটা কথা মই সেইদিনা কৈছিলোঁ যে ডিব্ৰুগড় জিলা মইনা পাৰিজাত বুলি নহয় মইনা পাৰিজাতক কেনেকৈ সমগ্ৰ বিশ্বত পৰিচিত কৰিব পাৰি আমি ৰাষ্ট্ৰসংঘৰ আমাৰ যিহেতু ৰিচাৰ্চ চেণ্টাৰ এটা আছে আমাৰ কাৰ্যবাহী সঞ্চালকৰ লগত যোগাযোগ কৰি পেলাই এই যে যিটো মইনা পাৰিজাতৰ ইমান ল'ৰা ছোৱালীখিনিৰ হৈ কাম কৰি আছে গতিকে কেনেকৈ আমি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যাব গতিকে আমি যদি পৃথিৱীত কিবা সলনি আনিব খুজিছোঁ আমি একদম সৰুতেই আৰম্ভ কৰিব লাগিব আৰম্ভ কৰিব পাৰোঁ আমি ল'ৰা ছোৱালীক সাজ দি ভৱিষ্যতৰ সমাজখনক সাজ দিব পাৰোঁ গতিকে মানুহে কয় কলেজত পঢ়িছে ইউনিভাৰ্চিটিত পঢ়িছে কিন্তু নাৰ্চাৰী এডুকেশ্যন ইজ দি মেইন ফাউণ্ডেশ্যন অফ এনি এডুকেশ্যন এজন মানুহ হিচাপে মানে ব্যক্তি হিচাপে ভৱিষ্যতলৈ কেনেকৈ নিজে গঢ় দিব পাৰে নিজকে নিজে নিজৰ দায়িত্ব ল'ব পাৰে মানে আমি জানো আমি মাকে ভাত খুৱাই থাকোঁ বুলি কিন্তু এটা স্বাৱলম্বী শিশু যে কিমান মানে দেশৰ কাৰণে সম্পদ গতিকে সেইটো আমি নাৰ্চাৰীতেই আৰম্ভ কৰিব পাৰোঁ গতিকে নিৰলা বাইদেউ আমাৰ প্ৰকৃতিৰ সৈতে জড়িত প্ৰকৃতি আৰু বাইদেৱে স্কটলেণ্ডৰ চৰকাৰৰ পৰা তেওঁ সন্মানো পাইছে বাইদেউ আচলতে শিক্ষাৰ সৈতে জড়িত বাইদেউ অকণ ক'ব নিৰলা বাইদেউক মই ধন্যবাদ জনাইছোঁ আৰু এখন গামোচাৰে আমাৰ বিহুৰ ওলগ জনাব এই ফটোখন থৈ দিবা স্কটলেণ্ডলৈ গ'লে বাইদেউৰ এয়া হ'ল এটা সঁচাকৈ আৱেগিক মুহূৰ্ত যে স্কটলেণ্ডৰ পৰা নিৰলা বাইদেৱে হঠাৎ আমাক বিচাৰি আহি আমাক আৱিষ্কাৰ কৰিছে আমি বহু দিনৰ পৰা অকল অনলাইনতে লগ পাই থাকোঁ এদিনো মুখামুখি হোৱা নাছিলোঁ কিন্তু আজি হঠাৎ সপোনৰ দৰে লাগিছে যে নিৰলা বৰুৱা তেখেত অসমৰ হয় 50 বছৰ বাহিৰতে আছে গতিকে খুব ভাল লগা খবৰ আৰু আমাৰ যিসকল ইয়াৰ পৰা অসমৰ পৰা পঢ়া শুনাৰ কাৰণে যায় বিভিন্ন কাৰণত তাত ইউৰোপত থাকে তেখেতসকলক বাইদেউৰ সৈতে সহায় কৰে তেনেকুৱা অনুষ্ঠান এটা আছে গতিকে বাইদেৱে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে আৰু খুব সুন্দৰ কথাও কয়